আমাৰ ভূমি আমাৰ অধিকাৰ মাজুলী আৰু গহপুৰত 18 সহস্ৰাধিক লোকক ভূমিৰ অধিকাৰ দিলে ৰাজ্য চৰকাৰে আজি মাজুলী আৰু গহপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে ভূমি পট্টা মাজুলীৰ 10,932টা খিলঞ্জীয়া পৰিয়ালক ভূমিৰ পট্টা বিতৰণ কৰে মুখ্যমন্ত্ৰী গহপুৰত 8,000 খিলঞ্জীয়া লোকক ভূমিৰ পট্টা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধেমাজিৰ পৰা বাইক ৰেলীৰে মাজুলীৰ গড়মূৰ ষ্টেডিয়ামত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত আনুষ্ঠানিকভাৱে বিতৰণ কৰে ভূমি পট্টা আজি মাজুলীৰ বাবে এটা অত্যন্ত নিৰ্ণায়ক দিন 10,000তকৈ অধিক পৰিয়ালে মিছন বসুন্ধৰা 2 আঁচনিৰ অধীনত ভূমি পট্টা লাভ কৰিলে অসমৰ এক সভ্যতা সংস্কৃতিৰ পীঠস্থান মাজুলীত ইমান লোকৰ মাটিৰ পট্টা ইমান দিনে নোহোৱাকৈ থকাটো আচলতে অত্যন্ত দুখদায়ক ঘটনা আছিল আজি সি ইতিহাস হ'ল 10,000 প্ৰায় 11,000 লোকে মাটিৰ পট্টা পালে মই সকলোকে অভিনন্দন জনাইছোঁ মাজুলীত বহিৰাগতই কোনো কালেই ভূমি যাতে ক্ৰয় কৰিব নোৱাৰে আৰু খিলঞ্জীয়াৰ অধিকাৰ যাতে সুৰক্ষিত হৈ থাকে সেইবাবে মাজুলীত হেৰিটেজ বেল্ট হ'ব বুলি পুনৰবাৰ নিশ্চিতি দিলে মুখ্যমন্ত্ৰীয়ে আমাৰ মাজুলীত 2খন দলং হৈ যোৱাৰ পিছত মাজুলীত এছাম ব্যক্তি আহিব যোনে উদ্যোগ কৰিব খুজিব মাটি কিনিব খুজিব আৰু লাহে লাহে মোৰ মনত ভয় আছিলে যে এটা সময়ত মাজুলীৰ স্থানীয় লোকৰ পৰিচয় হেৰাই যাব যিটো নামনি অসম আৰু মধ্য অসমৰ বহু স্থানত আজি হৈছে এতিয়া আমি হেৰিটেজ বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ যাৰ জৰিয়তে নিৰ্দিষ্ট দিনটোৰ আগত যাৰ মাটি আছে তেওঁলোকৰ ভিতৰতে কিনা বেচা হ'ব নতুন ব্যক্তি ইয়াতে আৰু মাটি কিনিব বা বিক্ৰী কৰিব নোৱাৰিব আৰু এই হেৰিটেজ বেল্ট এণ্ড ব্লক হৈ গ'লে মাজুলীয়ে হওক নাৰায়ণপুৰে হওক সুৰক্ষিত হ'ব বটদ্ৰৱা আৰু বৰপেটাটো আমি যিমানখিনি বাকী ৰ'ল সেইখিনি আমি অন্তত সুৰক্ষিত কৰিব পাৰিম মাজুলীৰ 2খন দলঙৰ নিৰ্মাণ কাৰ্য 2026ত সম্পূৰ্ণ হোৱাৰ আশা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই খুব মনে পানে ট্ৰাই কৰি আছোঁ কেতিয়াবা কাৰিকৰী কথা ক'ব নোৱাৰি কিন্তু 26 চনত এই দুইটা আঁচনি হৈ যাওক সেইটোকে মোৰ মনত ইচ্ছা ৰাইজেও সহায় কৰিছে দেখা যাওক কিমান দূৰ আগুৱাব অসমত হোৱা কৰ্মযজ্ঞৰে মাজুলীয়ে এসময়ত অসমৰ অৰ্থনীতিলৈ বৰঙণি যোগাব বুলিও প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে মাজুলী 2খন দলং হৈ যাব দিয়ক পৰিৱেশবোৰ বহুত বেছিকৈ পৰিৱৰ্তন হৈ যাব মাজুলী পৰ্যটনৰ কেন্দ্ৰ হ'ব মাজুলী ৰাইজৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল হ'ব যে মাজুলী অসমৰ অৰ্থনীতিলৈ বৰঙণি আগবঢ়াব ইয়াৰ লগতে ৰাজহুৱা সভাত উপস্থিত থকা লাখপতি বাইদেউসকলক লাখপতি হোৱাৰ ফৰ্মুলা দিলে মুখ্যমন্ত্ৰীয়ে কেনেকৈ লাখপতি বনিব লাগে এইটো মই বুজাই দিওঁ ঠিক আছে এই সপ্তাহটোৰ ভিতৰত আপোনালোকে ফৰ্মখন ঘূৰাই দিব আৰু যেতিয়া ফৰ্মখন ঘূৰাই দিব ফৰ্মখনত বেংকৰ একাউণ্ট নম্বৰটো ভাল কৰি লিখিবই IFC কোড আৰু একাউণ্ট নম্বৰটো ভাল কৰি লিখিব আৰু ফৰ্মটো লোৱাৰ পিছতে কোনোবা এটা দিন আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম তেতিয়া আমি টকাটো লৈ কি কৰিম হাজবেণ্ডক দি দিম গিৰিয়েকক দি দিম নহয় কোনে কোনে গিৰিয়েকক টকাটো দিব হাত দাঙকচোন কোনেও নিদিয়ে সঁচা কৈছেতো মোক যিসকলে নিদিব আৰু কিবা এটা কাম আৰম্ভ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম 25,000 টকা বেংকৰ পৰা দিম 12,500 ঘূৰাই দিব লাগিব আৰু 12,500 ঘূৰাই দিব নালাগে তা 10 আৰু 25 কিমান হ'ল 35,000 হ'ল 35,000 টকা লৈ আমি কাম বন কৰিলে 2 বছৰৰ ভিতৰত আমি লাখপতি বনি যাম মাজুলীত 20 ফেব্ৰুৱাৰীত গড়ৰ আক্ৰমণত নিহত পদ্মধৰ বৰুৱাৰ পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপক ধন্যবাদ জনালে কেইবাগৰাকীও সত্ৰাধিকাৰে আৰু ইয়াৰ পিছতে গহপুৰ দুবিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত ৰাজহুৱা সভাতো মুখ্যমন্ত্ৰী 8,000 লোকক বিতৰণ কৰে ভূমি পট্টা
মাটিৰ পট্টা পোৱাৰ লগে লগে আমাৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত হ'ল। চৰকাৰৰ পৰা আঁচনি ধন আহে, প্ৰধানমন্ত্ৰীৰ ঘৰ আহে, বানপানীৰ কাৰণে সাহায্য আহে, বানপানীয়ে ঘৰ উটুৱাই লৈ গ'লে চৰকাৰৰ পৰা সাহায্য আহে, মাটিৰ কাগজ বিচাৰে। আৰু মাটিৰ কাগজ নাপালে আমি সাহায্যবোৰৰ পৰা বঞ্চিত হওঁ। আৰু আমাৰ ল'ৰা ছোৱালীক আমি কি দি থৈ যাম? বোলে মই চৰকাৰী মাটিত দখল কৰি আছোঁ। আজি অন্ততঃ আমি ক'ব পাৰিম যে মোৰ নিজা মাটি তোক মই দিছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।